ঠিক আছে, তেন্তে আজি আমি পঢ়িবলৈ চেষ্টা কৰিম ক্লাছ 10 প্ৰথমটি চেপ্টাৰ ৰসায়ন বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ঠিক আছে, এই যোনটো চেপ্টাৰ, এই চেপ্টাৰটো আমাৰ ফিজিকেল কেমিষ্ট্ৰিৰ ৰেডক্স ৰিয়েকশ্যনৰ পৰা আহিছে। ঠিক আছে, তেন্তে এই প্ৰথম যোনটো চেপ্টাৰ, এই চেপ্টাৰটো আমি পঢ়িবলৈ পাম ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, ৰাসায়নিক সমীকৰণ কি, কেনেকুৱা আমি ৰাসায়নিক সমীকৰণবোৰ কি প্ৰকাৰ কি, তাৰপাছত অনুমান, প্ৰচেষ্টা পদ্ধতি, হিট এণ্ড ট্ৰায়েল মেথড, এনেকৈ বহুতো কনচেপ্ট আছে এই পাঠটিত। তেন্তে ইয়াৰ যোনটো প্ৰথম কনচেপ্ট সেইটো হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন, যাক কোৱা হয় ফিজিকেল চেঞ্জ। ভৌতিক পৰিৱৰ্তন মানে কি? প্ৰথমতে এইটো কথা বুজিবলৈ চেষ্টা কৰা যে ভৌতিক শব্দৰ অৰ্থ কি। ভৌতিক হৈছে এনেবোৰ বস্তু যিবোৰ বস্তু আমি দেখা পাওঁ বা স্পৰ্শ কৰিব পাৰোঁ। ঠিক আছে, ফিজিকেল, এই চকডাল এডাল কি ভৌতিক বস্তু। ঠিক আছে, তেন্তে বুজা যে পৰিৱৰ্তন মানে কি? পৰিৱৰ্তন হৈছে কোনো এটা বস্তুৰ সা সলনি হৈ যোৱা, লাগে সেয়া আকৃতি হওক, আকাৰ হওক, নাইবা গঠনে নহওক কিয়। ঠিক আছে, এটা বস্তু প্ৰাৰম্ভিক অৱস্থাত কেনেকুৱা আছিল আৰু অন্তিম অৱস্থাত কেনেকুৱা, তাৰ প্ৰকৃতিত যদি কিবা সলনি হৈছে সেয়া হৈছে আমাৰ পৰিৱৰ্তন। ঠিক আছে, আমাৰ এই পাঠটিত আমি পঢ়িম বিশেষকৈ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। প্ৰথমতে বুজিবলৈ চেষ্টা কৰা যে ভৌতিক পৰিৱৰ্তন মানে কি। অৱস্থাৰ পৰিৱৰ্তনবোৰে হৈছে ভৌতিক পৰিৱৰ্তন। অৱস্থা মানে কি? পদাৰ্থৰ তিনিটা অৱস্থা থাকে, কঠিন অৱস্থা, জলীয় অৱস্থা আৰু গেছীয় অৱস্থা। যদিহে সেই অৱস্থাবিলাকৰ পৰিৱৰ্তন হোৱা দেখা পোৱা যায় তেন্তে সেয়া কি হয়? অৱস্থাৰ পৰিৱৰ্তন বা ভৌতিক পৰিৱৰ্তন। ঠিক আছে, বুজিবলৈ চেষ্টা কৰা। ধৰা হ'ল তোমাৰ ভাইটিয়ে চকলেট খাই ভাল পায়, তুমি দোকানলৈ গ'লা আৰু চকলেট এটা লৈ আহিলা। তোমাৰ ঘৰৰ দূৰত্ব কিছু বেছি, সেইবাবে পকেটত ৰাখোঁতে চকলেটটো গলি গ'ল, কিন্তু তোমাৰ ভায়ে এতিয়া সেই গলা চকলেট নাখায়, কান্দি আছে। তেন্তে কি কৰিবা? তুমি আকৌ ফ্ৰিজত থৈ দিবা। তাৰপিছত কি হৈ যাব? আকৌ চকলেটটো আগৰ দিনৰ কঠিন অৱস্থা হৈ যাব। ঠিক আছে, তেনে বুজিলা, চকলেটটো কঠিন আছিল, সি গলি গ'ল, তাৰপিছত আকৌ কঠিন হৈ গ'ল। তেন্তে এইটো কি হৈছে? অৱস্থাৰ পৰিৱৰ্তন ঘটি আছে। যদি তুমি কি কৰা, প্লেট এখনত বৰফ এটুকুৰা থৈ দিয়া, কিছু সময় পাছত সেই বৰফ টুকুৰা কি হ'ব? গলি যাব, মানে অৱস্থাৰ পৰিৱৰ্তন হ'ব। ঠিক আছে, ঠিক তেনেকৈ কাঠৰ টুকুৰা কটা, ঠিক আছে, পানীৰ বাষ্পীভৱন। ঠিক আছে, বাষ্পীভৱন এটা ভৌতিক প্ৰক্ৰিয়া। ঠিক তেনেকৈ তোমাৰ যদি আইনা ভাঙি যায় তেন্তে এনেবোৰ কি হৈছে? আমাৰ ভৌতিক পৰিৱৰ্তন বা ফিজিকেল চেঞ্জ। তেন্তে ভৌতিক পৰিৱৰ্তন মানে কি? উদাহৰণবোৰ হৈছে আমাৰ যেনে আমাৰ বৰফ গলি যোৱা, মেল্টিং অফ আইচ, মেল্টিং অফ আইচ, পানীৰ বাষ্পীভৱন, এভাপৰেশ্যন অফ ৱাটাৰ। বাষ্পীভৱন এটা ভৌতিক প্ৰক্ৰিয়া হয়। এভাপৰেশ্যন অফ ৱাটাৰ লিখি ল'বা। কাঠৰ টুকুৰা কটা, কাটিং অফ উড, কাটিং অফ উড। তাৰপাছত তোমাৰ এটা উদাহৰণ হৈছে আমাৰ নিমখ পানীৰ মিশ্ৰণ। নিমখ পানীৰ মিশ্ৰণ এটা কেনেকৈ ভৌতিক পৰিৱৰ্তন হৈছে? যেতিয়া ধৰা হ'ল আমি এটা গিলাচত কি কৰিছোঁ? নিমখ মিক্স কৰিছোঁ। এটা পানী আছিল, তাত পানীত মিক্স কৰিছোঁ নিমখ, ছ'ডিয়াম ক্লৰাইড। ঠিক আছে, তাৰপাছত আমি কি কৰিম? চামুচেৰে ভালদৰে মিহলি কৰি দিম। তাৰপাছত আমি সেই যেতিয়া নিমখ পানীৰ মিশ্ৰণটো কিবা এটা পাত্ৰত লৈ পেলাই গৰম কৰিম, কি হৈ যাব? নিমখখিনি তলত ৰৈ যাব আৰু পানীখিনি কি হৈ যাব? বাষ্পীভৱন প্ৰক্ৰিয়াৰে গুচি যাব। আৰু বাষ্পীভৱন এটা কি হয়? ভৌতিক প্ৰক্ৰিয়া হয়, এটা ফিজিকেল প্ৰচেছ হয়, যে আমি ক্লাছ 9ত পঢ়ি আহিছোঁ। ঠিক আছে, তেন্তে এয়া হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন। ডেফিনেশ্যন কি ভৌতিক পৰিৱৰ্তনৰ? পৰিৱৰ্তনৰ ডেফিনেশ্যন হৈছে অৱস্থাৰ পৰিৱৰ্তনবোৰেই বিশেষকৈ আমাৰ কি হয়? ভৌতিক পৰিৱৰ্তন হোৱা দেখা পোৱা যায়। অৱস্থাৰ পৰিৱৰ্তনবোৰে হৈছে ভৌতিক পৰিৱৰ্তন, য'ত কঠিন, তৰল বা গেছীয় অৱস্থাৰ সা সলনি হোৱা দেখা পোৱা যায়। ঠিক আছে, তাৰপাছত ডেফিনেশ্যনটো হৈছে যি প্ৰক্ৰিয়াত পদাৰ্থ এটাৰ আকাৰ, যেনেকৈ বৰফ টুকুৰা গলি গ'ল, কঠিন আছিল, জুলীয়া হৈ গ'ল। আকাৰ, আকৃতি, প্ৰথমতে বৰফ টুকুৰা আকৃতি আছিল, পিছত গলি গ'ল। আকাৰ, আকৃতি বা অৱস্থাৰ পৰিৱৰ্তন ঘটে, সেয়া হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন। ইয়াত কোনো ৰাসায়নিক গুণৰ পৰিৱৰ্তন নঘটে। ঠিক আছে, তেন্তে এয়া হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন, য'ত পদাৰ্থৰ আভ্যন্তৰীণ বা ৰাসায়নিক গুণৰ কোনো পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে ৰাসায়নিক পৰিৱৰ্তন মানে কি, কাক কোৱা হয়? কেমিকেল চেঞ্জ। চ' ৰাসায়নিক শব্দটো শুনিলে আমাৰ মনত কিবা কেমিষ্ট্ৰি, কেমিকেল বস্তুবিলাকৰ কথা মনত হয়। ঠিক আছে, তেন্তে কেমিকেল চেঞ্জ মানে কি? চ' এয়া হৈছে এনেকুৱা এটা পৰিৱৰ্তন যি পৰিৱৰ্তনত পদাৰ্থ এটাক আমি পুনৰ ইয়াৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰোঁ। ধৰা হ'ল উদাহৰণ লৈ এটা ভাবা যে তোমালোক আপেল এটুকুৰা কাটি থৈ দিছা, কিছুদিন গ'ল, কিছুদিন যোৱাৰ পাছত সেই আপেল টুকুৰা কি হ'ব? হালধীয়া ৰঙলৈ পৰিৱৰ্তিত হ'ব। প্ৰথমতে আপেলটো আছিল বগা, কিন্তু কিছুদিন যোৱাৰ পাছত আপেলটো কি হৈ গ'ল? হালধীয়া টাইপৰ হৈ গ'ল। ঠিক আছে, তুমি পুনৰ সেই আপেলটোক বগা আপেললৈ পৰিৱৰ্তন কৰিব নোৱাৰা। তোমালোকে
আইৰণ লোহা বা গজল দেখিছে চাগে ঠিক আছে তেন্তে সেই গজলবিলাকত যেতিয়া মামৰে ধৰে সেই মামৰে ধৰাক তুমি পুনৰ একেবাৰে আগৰ লোহালৈকে পৰিৱৰ্তন কৰিব নোৱাৰা তোমালোকে আঙুৰক পচাই ফাৰ্মেণ্ট কৰি কিম্বন প্ৰক্ৰিয়াৰে মদ বনোৱা দেখা পোৱা নাই মদ বনাই ঠিক আছে তেন্তে সেই যোনটো কিম্বন প্ৰক্ৰিয়াৰে বনা গ'ল আকৌ আঙুৰলৈকে পৰিৱৰ্তিত কৰিব নোৱাৰি প্ৰকৃতিত এনে বহুতো পৰিৱৰ্তন ঘটি থাকে য'ত পদাৰ্থ এটাক আমি পুনৰ ইয়াৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰোঁ আৰু সেনেবোৰ পৰিৱৰ্তনে হৈছে আমাৰ ৰাসায়নিক পৰিৱৰ্তন যেনে দহন কম্বাশ্যন দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে দহন প্ৰক্ৰিয়াত পদাৰ্থ এটাৰ প্ৰকৃতিৰ একেবাৰে সালনি হৈ যোৱা দেখা পোৱা যায় তেন্তে ৰাসায়নিক পৰিৱৰ্তন কি ৰাসায়নিক পৰিৱৰ্তন হৈছে এনে পৰিৱৰ্তন বা যি বিক্ৰিয়াত পদাৰ্থ এটাক পুনৰ ইয়াৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা নাযায় বা নোৱাৰি তেনেবোৰ পৰিৱৰ্তনে হৈছে আমাৰ ৰাসায়নিক পৰিৱৰ্তন তেনে ডেফিনিশ্যন কি হ'ব ঠিক আছে প্ৰথমতে এইটো কথা বুজা যায় উদাহৰণবিলাক কি আছিল আমাৰ লোট মামৰে ধৰা খাদ্য ৰন্ধা ঠিক আছে প্ৰথম উদাহৰণটো হৈছে আমাৰ খাদ্য ৰন্ধা কুকিং অফ ফুড কুকিং যি দেখা ঠিক আছে খাদ্য ৰন্ধা তাৰপাছত লোট মামৰে ধৰা লোট মামৰে ধৰা যাক কোৱা হয় ৰাষ্টিং অফ আইৰণ ঠিক আছে ৰাষ্টিং অফ আইৰণ লোট মামৰে ধৰা খাদ্য ৰন্ধা আঙুৰৰ কিম্বন যাক কয় ফাৰ্মেণ্টেশ্যন আঙুৰৰ কিম্বন ঠিক আছে যাক কয় ফাৰ্মেণ্টেশ্যন ঠিক আছে তেন্তে এনেবোৰ হৈছে আমাৰ ৰাসায়নিক পৰিৱৰ্তন তেন্তে ৰাসায়নিক পৰিৱৰ্তনৰ ডেফিনিশ্যন কি যি প্ৰক্ৰিয়াত মূল পদাৰ্থবোৰে নিজৰ প্ৰাৰম্ভিক প্ৰকৃতি আৰু সক্ৰিয়তা হেৰুৱাই বিভিন্ন ধৰণৰ নতুন ৰাসায়নিক পদাৰ্থ গঠন কৰে তাকে কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে বা যি বিক্ৰিয়াত পদাৰ্থটোক পুনৰ ইয়াৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি তাক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন হয় কম্বাশ্যন ঠিক আছে যোনটো আমাৰ দহন কম্বাশ্যন দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে দহন এবিধ আমাৰ ৰাসায়নিক পৰিৱৰ্তন হয় বা কেমিকেল চেঞ্জ হয় ঠিক আছে যেতিয়া এডাল মোমবাতি জ্বলি থাকে ঠিক আছে যেতিয়া এডাল কি জ্বলি থাকে মোমবাতি তেন্তে এই যোনটো প্ৰচেছ ওপৰৰ সেইটো কয় দহন এইটো হৈছে আমাৰ কি দহন ঠিক আছে আৰু যোনটো মোমবাতি যোনটো ঘূৰি থাকে তৰলৰ পৰা সেইটো হৈছে আমাৰ ভৌতিক প্ৰক্ৰিয়া মানে মোমবাতি এডাল জ্বলোতে ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু ভৌতিক পৰিৱৰ্তন ঘটে তেন্তে আহে যদি কৈ দিবা ঠিক আছে আজিলৈকে ইমানে থেংক ইউ